তো ভাই লোক আজি আমাৰ গোৱালপাৰাত মুকলি কৰা হল মাহিন্দ্ৰাৰ এনেকুৱা এখন ইলেক্ট্ৰিক অটো যোনখন এবাৰ চাৰ্জ কৰিলে আপোনালোকে 262 কিলোমিটাৰ ৰান কৰিব পাৰিব লগতে ইয়াতে আপোনালোকে 1.5 লাখ কিলোমিটাৰৰ ওয়াৰেন্টি পাই যাব ইয়াৰ উপৰি ইয়াতে আপোনালোকে 1 লাখ কিলোমিটাৰৰ ফ্ৰী সাৰ্ভিসিং পাই যাব বাকি এই অটোখনৰ বিষয়ে বঢ়িয়াকে দেখুৱাই আছো ভিডিওটো শেষলৈকে চাই থাকিব আৰু এই অটোখনৰ নাম হৈছে মাহিন্দ্ৰা উৰো আৰু এইটো প্ৰিমিয়াম L5 ক্যাটাগৰীৰ ইলেক্ট্ৰিক থ্ৰী হুইলাৰ হয় আৰু এইটো লুক ওয়াইজ ডিজাইন ওয়াইজ আৰু ফিচাৰ ওয়াইজ ইমান প্ৰিমিয়াম হয় যে এনেকুৱা ইলেক্ট্ৰিক থ্ৰী হুইলাৰ এতিয়ালৈকে কোনো কোম্পানীয়ে লঞ্চ কৰিব পৰা নাই বাকি ভিডিওটো চালে আপোনালোকে অটোমেটিক্যালি গম পাই যাব বাৰু এই অটোখন যদি আপোনালোকে ল'ব বিচাৰে তেতিয়া হলে আমাৰ গোৱালপাৰাৰ ভালুকডুবিত অৱস্থিত পাটনা হস্পিটালখন যে আছে তাৰে ঠিক অপোজিটে যদি চাব পাৰে মাসুম অটোমোবাইলছ বুলি আছে মাহিন্দ্ৰাৰ তো ইয়ালৈ আহি গলে হল আৰু এইফালে আছে মাসুম অটোমোবাইলছৰ অনাৰ খলিলুৰ ৰহমান ডাঙৰীয়া তো ভালে আছে আপুনি নমস্কাৰ হয় হয় আৰু এতিয়া মোৰ লগত ফাৰুক ভাই আছে আৰু ফাৰুক ভাইৰ পৰা মাহিন্দ্ৰা উৰো অটোখনৰ বিষয়ে ভালকৈ জানি আছো প্ৰথমতে আপোনালোকক দেখাই আছো ইয়াৰে ভিতৰৰ খিনি ডিসপ্লে খিনি চাওক ডিজিটাল ডিসপ্লে দিয়া হৈছে ইয়াত ডিসপ্লেটা চালে আপোনালোকে গম পাব ইয়াতে বহুত কেইটা ফিচাৰ একেলগে শো কৰিব ইয়াতে আপোনালোকে তিনটা মোড দিয়া আছে আপোনালোকে তিনটা মোডত গাড়ী চলাব বিন্দাস যোনটো এক্সেলেটৰ আছে এটা আপোনাৰ ৰিভাৰ্স থ্ৰটল আছে আচ্ছা আচ্ছা ৰিভাৰ্স থ্ৰটল বুলি কোৱাতে কিছু মানে বুজি নাপাব এটা আপোনালোকে জনাই দিছো যে আপোনালোকে যেতিয়া চলাই থাকো গাড়ী চলাই থাকোতে যেতিয়া আপোনালোকে এৰি দিব 2 সেকেন্ড হতে যি অটোমেটিক্যালি যাব এই অটোমেটিক্যালি আপোনালোকে রিচার্জ করে দিব চার্জ আচ্ছা 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 চার্জৰ অটোমেটিক চার্জ কৰাৰ অপচন এটো ইয়াৰ লগতে আপোনালোকৰ যোনটো ব্যাটাৰী আছে ব্যাটাৰী আপোনাৰ 11.7 কিলোৱাটৰ ব্যাটাৰী আছে আপোনাৰ আচ্ছা ওকে এতিয়া লগে কোনো ইলেক্ট্ৰিক ভেহিকলত দিয়া নাই বাকি ইয়াতে 6 বছৰৰ ওয়াৰেন্টি থাকা বুলি 6 বছৰৰ ওয়াৰেন্টি আছে একেবাৰে তাৰ মধ্যে আপোনাৰ ক্ৰিপিং সিস্টেম আছে যোনটো আপোনালোকে বিশেষকৈ আপোনালোকে ট্ৰাফিকত ইউজ কৰিব পাৰিব আচ্ছা 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 ড্ৰাইভ মোড দিয়াৰ পিছত আপোনালোকে ব্ৰেকৰ পৰা যেতিয়া ভৰিখন আঁতৰাইব আঁতৰাৰ লগে গাড়ীটো অটোমেটিক্যালি ড্ৰাইভ কৰিব ইয়াতে আপোনালোকে চাওক মটৰ যোনটো আপোনাৰ মটৰ আছে PMSM 10.1 আছে মটৰ এই মটৰটো আপোনাৰ বিশেষ ইয়াতে আপোনাৰ বিশেষ ফেচিলিটি বুলি কম কাৰণ ইয়াতে আপোনালোকে বিভিন্ন আপোনাৰ বতৰ আছে বৰষুণৰ বতৰ বতাহৰ বতৰ বিভিন্ন ধৰণৰ ওয়েদার ইয়াতে কন্ট্রোল করার মতো ফ্যাসিলিটি ইয়াতে দিয়া আছে আৰু ইয়াৰ উপৰিও শুনামতে 1 লাখ কিলোমিটাৰলৈকে ফ্ৰী সাৰ্ভিসিং থাকিব 1 লাখ কিলোমিটাৰলৈকে ফ্ৰী সাৰ্ভিসিং আছে আৰু বিশেষকৈ আপোনালোকে 6 বছৰ ওয়ারেন্টিও পাই যাব 6 বছৰৰ ওয়ারেন্টি পাই যাব তো গম পাইছে আপোনালোকে ৰিভাৰ্স থ্ৰটল অপচনটো বৰ্তমানলৈকে কোনো ইলেক্ট্ৰিক অটো দিয়া হোৱা নাছিলে ফাৰ্স্ট টাইম মাহিন্দ্ৰা উৰোত দিয়া হৈছে আৰু ইয়াৰ উপৰিও ইয়াতে আৰু কিমান ধুনীয়া ফিচাৰ দিছে আপোনালোকে অলৰেডি গম পাই গৈছে আৰু তাৰ বাহিৰেও ইয়াতে যোনটো আপোনালোকে টায়াৰ আছে এই টায়াৰটো হৈছে টোটালি টিউবলেছ টায়াৰ হয় না ফাৰুক হয় এইটো আপোনাৰ টিউবলেছ টায়াৰ আছে লগতে আপোনাৰ যোনটো লাইট আছে হেডলাইট এইটো আপোনাৰ হেলোজিন হয় ওকে ওকে তো আপোনালোকে যদি কিবা বিজনেস কৰি খাম বুলি ভাবি আছে তেতিয়াহলে এইখন লৈ প্ৰতিদিনে ক'ব গলে 1500 2000 3000 5000 টকালৈকে ইনকাম কৰিব পাৰিব আৰু এই অটোখনৰ দাম হৈছে 3,60,000 টকা আৰু টপ স্পীড হৈছে 55 কিলোমিটাৰ পাৰ আৱাৰ বাকি এক্সচেঞ্জ আৰু ফাইনান্সৰ বিষয়ে যদি জানিব বিচাৰে তেতিয়াহলে স্ক্ৰিনত নাম্বাৰটো আহি আছে কল কৰি ললে হল ধন্যবাদ জয় আই অসম জয় জুবিন্দা